সমস্ত বৈষ্ণৱলৈ মোৰ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা ভাগ নম্বৰ একাদিক্ৰমে আহি পাইছোহি 188 নম্বৰ ভাগত। এই 188 নম্বৰ ভাগত আজি আমি দুভাগ আন দিনৰ দৰে যেনেদৰে আমি পাঠ ব্যাখ্যা কৰি আহিছোঁ তেনেদৰে দুভাগী আমি এই প্ৰশংসাৰ দুভাগী আমি আগবঢ়াম। 558 নম্বৰ ঘোষা আৰু 559 নম্বৰ ঘোষা। আমি এই দুভাগী ঘোষা আগবঢ়াৰ আগতে আজি দুখৰ কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। যিটো ইউটিউব চেনেল আমাৰ পৌৰাণিক আছিল, য'ত আমি আমাৰ বিভিন্ন 450ৰ অধিক আমি তাত আমাৰ ভাগৱত পাঠ ব্যাখ্যা ঘোষা পাঠ ইত্যাদি ইত্যাদি আমি তাত নাম প্ৰসংগৰ দেখাইছিলোঁ, শৰণ ভজন তত্ত্বৰ বিষয়ে দিছিলোঁ। সেইটো আমাৰ কিছুমান নিজৰ এক্টিভেটৰ কিছুমান মনিটাইজেশ্যনৰ কিছুমান খেলি মেলি হোৱাত আমি কি কৰিলোঁ, সেইটো যোৱাকালি ডিলেট কৰি পালোঁ। ডিলেট কৰাৰ লগে লগে আমাৰ বহুতখিনি আমি তাত হেৰুৱাবলগীয়া হ'ল। আমাৰ যিখিনি পৰিশ্ৰম আছিল বা মোৰ যিখিনি শহীদ প্ৰাণ ভকত বৈষ্ণৱ আছিল সমস্ত আমি হেৰুৱাই পেলালোঁ। লগতে আকৌ যিসকল আমাৰ শহীদ প্ৰাণ বৈষ্ণৱৰ আমাৰ ফোন কণ্টেক্ট লিষ্ট আছিল, আমাৰ জিমেইলটো উৰি গুচি গ'ল আৰু সমস্ত আমি হেৰুৱালোঁ। ফেচবুক পেজটো আমি পৌৰাণিকটো হেৰুৱাবলগীয়া হ'ল। সমস্ত হেৰুৱাৰ পিছত আমি নতুনকৈ আকৌ ফেচবুক পেজ খুলিলোঁ মহন্ত বীৰেশ নামেৰে। সেইটোতো আমি নতুনভাৱে এতিয়া আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ইউটিউব চেনেললৈ আমি সুস্বাগতম জনাইছোঁ। সমস্তই যেন আমাৰ এই ভিডিঅ'সমূহ আপোনালোকৰ আগত দাঙি ধৰা যি সাহস আমাৰ আছিল, সেই সাহসখিনি আপোনালোকে পুনৰ আমাক মৰম চেনেহ দি যাতে আমাৰ এই যি ভাৱখিনি শুদ্ধ জ্ঞান জগতক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে সুবিধা কৰি দিব। আপোনালোকে KKM আমাৰ এই নতুন চেনেল চমুকৈ KKM অৰ্থাৎ কৃষ্ণ কথা অমৃত এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপোনাৰ দৰে আপোনাৰ শহীদ প্ৰাণ বৈষ্ণৱৰ এই ভাগৱত তত্ত্ব আধ্যাত্মিক তত্ত্বসমূহ পাবৰ কাৰণে আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি দিব। লগতে লাইক আৰু কমেণ্ট কৰি কেনে পাৰে ভিডিঅ'সমূহ জনাব। আমি আগবাঢ়িছোঁ। আজি ঘোষা 558 আৰু 557। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনী নমস্তে পঙ্কজাঙ্ঘ্রায় বাসুদেবায় সুতং वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं दैवकी हृदयानन्दं वन्दे परमानन्दं। हरे राम मुखं कुरुति वसलं पङ्गुं लङ्घयति गिरिं यत्किपातमहं वन्दे परमानन्दमाधवम्।
কীৰ্তন যিটো কৰে কৃষ্ণ। রাম কৃষ্ণ হরি নাম পরম অমৃত যিটো মহাজনে লয়ে কৃতকৃত, যিটো মহাজনে লয়ে কৃতকৃত। রাম কৃষ্ণ নাম, এই হৰি গুণ নাম পৰম অমৃত। যিজন মহাজনে এনে হৰি নাম লয় তেওঁ পৰম কৃতাৰ্থ হয়। অমৃত স্বৰ্গৰ অমূল্য ৰুচিকৰ অমৃত পান কৰি দেৱতাসকলে অমৰ হ'ল। মৰ্ত্যলোকত যিমানে সুস্বাদু খাদ্য নাথাকক কিয়, তাতছে কোনো খাদ্যই অমৃত তুল্য হ'ব নোৱাৰে। একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ নাম বস্তু। ৰাম কৃষ্ণ হৰি ৰাম, যিজনে কীৰ্তন কৰি থাকে তেওঁ অমৃততুধিক ৰসাস্বাদন হয়। অমৃততেই জীৱক অমৰ কৰাৰ দৰে ৰাম নামে জীৱৰ মৃত্যুঞ্জয় হয় আৰু মৃত্যুৰ ভয় দূৰ কৰি তেওঁ অমৰ হয়। সেই সত্য উপলব্ধি কৰি গুৰুজনে লিখিছে, মহাভাগৱত শাস্ত্ৰত উল্লেখ কৰিছে, কি কৰিছে? নাহি জন্ম পূৰ্বত কদাপিনো যা অমৰ অমৰ তুমি আত্মা দেখে দেহ দেখে ধৰ্ম ইটো জনম মৰণ দেহ দেখে হতে হুৱে দেহ উত্তপন। কৃষ্ণ ৰাম আৰু ভাগৱতৰ অন্য ঠাইত কৈছে, দেহ কৰ্তা মনে ৰেখে জানিবা সংসাৰ জনম মৰণ একো নাহিকে আত্মাৰ। এই পৰম সত্য উপলব্ধি মনুষ্যৰ হয় এই ৰাম নাম অবিৰাম কীৰ্তনৰ ফলত।
সেইবাবে ৰাম নামক অমৃত বোলা হৈছে। এনে ৰাম নাম অবিৰাম জপ কৰি কোটি কোটি নাম উপাৰ্জন কৰা লোকসকলে নামৰ মহাজন। কৃষ্ণ। এনে নামৰ মহাজনসকলেই এই সংসাৰত পৰম কৃতাৰ্থ হয়। গুৰুজনাই এনে ৰাম নাম অমৃত পান কৰি ধন্য হবৰ বাবে জগতক আদৰ্শ দেখুৱাই গৈছে আৰু তেনে ভাগ্যৱন্ত লোকসকলক প্ৰশংসা কৰিছে। কৃষ্ণ কৃষ্ণ হৰি রাম জপ অবিরাম কৃষ্ণ কৃষ্ণ হরি রাম। কৃষ্ণ কৃষ্ণ হরি রাম জপ কৃষ্ণ কৃষ্ণ হরি রাম। মনে মুখে ভোলা রাম কৃষ্ণ কৃষ্ণ হরি রাম। হৃদয়ত শরণ কৃষ্ণ মুখে রাম নাম। শরণ কৃষ্ণ মুখে রাম নাম নিরন্তরে বৈষ্ণব বোলাই রাম রাম কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ 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 হরি রাম। আমি নম্বৰ 559 আগবাঢ়িছো। হৰি গুণ কীৰ্তন স্বভাৱ সংসাৰত দুৰ্লভ থাকিল কিবা তাৰ সংসাৰত দুৰ্লভ কিবা তাৰ হৰিগুণ কীৰ্তনেই যি লোকৰ স্বভাৱ হ'ল তাৰ বাবে এই সংসাৰত আৰু কি দুৰ্লভ বস্তু থাকিব পাৰে।
হৰিগুণ কীৰ্তন কৰাটো মানুহৰ স্বভাৱগত ধৰ্ম হ'ব লাগে। মানুহ সাধাৰণতে স্বভাৱৰ দাস। যেতিয়া নাম লোৱাটো মানুহৰ স্বভাৱত পৰিণত হয়, তেতিয়া তেওঁ কোনো যত্নৰ প্ৰয়োজন নাথাকে। এই সংসাৰত সকলো বস্তু লাভ কৰাটো সহজ সাধ্য, কিন্তু হৰি নাম পোৱাটো পৰম দুৰ্লভ কাম। এনে দুৰ্লভ হৰি কীৰ্তন কৰাটো যাৰ স্বভাৱ হ'ল, তেওঁৰ বাবে এই সংসাৰ আৰু কোনো দুৰ্লভ বস্তু নাই। মহাপুৰুষে এনে হৰিনাম কীৰ্তন স্বভাৱজনীতভাৱে কীৰ্তন কৰিব পৰা লোকসকলক ভাগ্যৱান আৰু তেনে ভাগ্যক প্ৰশংসা কৰি আন বাসনাবদ্ধ জীৱকো তাকেই কৰিবলৈ উপদেশ দিছে। হাতে কাম কৃষ্ণ কৃষ্ণ হৰি ৰাম। হৃদয়ত কৃষ্ণ চৰণ মুখে ৰাম নাম। নয়ন জুৰি দেখা ৰূপ মুখে বোলা ৰাম। কৃষ্ণ কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ হৰি রাম। কৃষ্ণ কৃষ্ণ হরি রাম। কৃষ্ণ কৃষ্ণ হরি রাম। কৃষ্ণ কৃষ্ণ হরি রাম। কৃষ্ণ কৃষ্ণ হরি রাম। কপটতে জিয়া লোৱা রাম কৃষ্ণ নাম। কৃষ্ণ কৃষ্ণ হরি রাম। 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 সাধু সমাজলৈ পুনৰ সেৱা জনাই আজিলৈ এখন পুথি সামৰিছো। অন্য এটিখন জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। জয় মাধৱ।